হে সমস্ত সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকল, আপোনালোকৰ চৰণত মই প্ৰণিপাত জনাইছোঁ। সত্ৰৰ ভকতৰ চৰণত প্ৰণিপাত জনাইছোঁ। আৰু যিবিলাকে শ্ৰোতা ভক্তা আছে, এই শ্ৰোতা ভক্তা সমস্তৰে চৰণত মই পুনৰবাৰ সেৱা জনাই মই আজি মোৰ এই অন্তৰীক্ষ চেনেলত ৰসামৃত অনুষ্ঠানত মই পাল নামৰ অৰ্থাৎ যুগলৰ মই 4টামান পটল ইয়াতে মই পাঠ কৰিম আৰু ইয়াৰ অৰ্থ ব্যাখ্যা কৰিম। হে শ্ৰোতা ভক্তাসকল, আপোনালোকৰ আশীৰ্বাদ মোৰ অতি কাম্য। গতিকে আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ মই নামঘোষাৰ পাল নামৰ যুগলৰ এই 4টা পটল মই আজি অৰ্থ প্ৰকাশ কৰিম বুলি হাতত লৈছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই পটলৰ যিটো পাৰমাৰ্থ তত্ত্ব সেইটো শুদ্ধভাৱে মোৰ মুখেৰে আহে। কৃষ্ণ কৃষ্ণ হৰি হৰি। তুমি প্ৰাণ প্ৰিয়তম হৰিদপ ৰমদেৱ প্ৰাণ প্ৰভু পীতাম্বৰে। তুমি হে কেৱলে আত্মা মোৰ, অ হৰি হৰি তুমি হে পৰম আত্মা মোৰ। আৰু তোমাক নাজানি জৰ মিছা শৰীৰ কহমই প্ৰাণ প্ৰভু পীতাম্বৰে। আত্মা বুলি ভৈলো সেৱাসুৰ প্ৰাণ বন্ধু কিনো মই অজ্ঞানী দুৰ্ঘোৰ হৰিয়ে। হে শ্ৰোতা ভক্তাসকল, অমৃত অমৃতৰকৈও অপৰৰ অমৃত। মহাপুৰুষ মাধৱদেৱে যিটো ৰচনা কৰিছিল, ই কি বেদ গীতা ভাগৱতৰ সাৰ মৰ্ম কথা। কেনেকৈ ভগৱানক জীৱে প্ৰাৰ্থনা কৰিছে, আমাৰ মাজত থকা সেই জীৱাত্মাই সেই পৰমাত্মাক কেনেকৈ প্ৰাৰ্থনা কৰিছে, কি বুলি কৈছে? তুমি প্ৰিয়তম আত্মা সুহৃদম। হে আত্মা, হে পৰমেশ্বৰ, তুমি মোৰ প্ৰিয়তম সুহৃদয় দেৱতা অৰ্থাৎ ইষ্ট দেৱতা। হে প্ৰভু পীতাম্বৰ, তুমি মোৰ কি আত্মা, তুমি মোৰ পৰমাত্মা, তুমি মোৰ পৰম ঈশ্বৰ। গতিকে এই আত্মাক অৰ্থাৎ আমাৰ মাজত থকা সেই প্ৰভু ভগৱানক আমি মন নকৰি অবিদ্যাত থকাৰ কাৰণে তেওঁৰ কথা অনুভৱ নকৰি কি হৈছোঁ, আমাৰ শৰীৰে সমস্ত বুলি আমি ধৰি লৈছোঁ আৰু শৰীৰে ঈশ্বৰ বুলি আমি মানি লৈছোঁ। ঈশ্বৰৰ কথাটো আমি পোৱা নাই। ফলত কি হৈছে, আমাক সেয়াচৰ অপৰাধে পাইছে। কাৰণ মিছা শৰীৰক, বিনাশী শৰীৰক অবিনাশী ভাৱত আমি কি কৈছোঁ, ভাবি লৈছোঁ। আৰু ফলত কি হৈছে, আমাৰ সেয়াচুৰ অৰ্থাৎ ভগৱানে যি কথাত বেয়া পায়, ভগৱানৰ আমি দ্ৰোহী হৈছোঁ। গতিকে হে প্ৰভু অনাদিৰাদি গোবিন্দ সচ্চিদানন্দ সচিদানন্দ পূৰ্ণানন্দ সৰ্বানন্দ মহানন্দ মহাপ্ৰভু মহাহৰি, তুমি আমাক ক্ষমা কৰি দিবা। আমি তোমাৰ চৰণত শৰণ লৈছোঁ, আমি তোমাৰ চৰণত আত্মনিবেদন কৰিছোঁ। এই বুলি ভক্তৰ জীৱে, ভক্তৰ জীৱাত্মাই সেই পৰমাত্মাক কি কৈছে, আত্মনিবেদন কৰি নিজকে দুৰ্ঘৰ অজ্ঞানী বুলি তেওঁৰ চৰণত সেৱা জনাইছে। আৰু কি কৰিছে, তেওঁৰ সেই জ্ঞান ভক্তি
প্ৰাৰ্থনা কৰি আছে। ইমান সুন্দৰ পাৰমাৰ্থ তত্ত্ব, পাৰমাৰ্থ কথা, কেনেকৈ জীৱে, কেনেকৈ আত্মাক, কেনেকৈ জীৱাত্মাই পৰমাত্মাৰ ওচৰত শৰণ লৈছে আৰু কেনেকৈ ভজনাটো কৰিছে চাওক। যি ভজনাৰ মাধ্যমেদি, যি শৰণৰ মাধ্যমেদি প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ জীৱক সমস্ত ঐশ্বৰ্য প্ৰদান কৰিব আৰু নিজেও ভক্তৰ লগত সদা সৰ্বথা কি হৈ থাকিব, সংগী হৈ থাকিব। তাৰ পাছত এই পটলটোৱে কি কৈছে চাওক। ইয়াৰ পাছৰ পটলটোৱে কি কৈছে, দুৰ্বাৰ দুসংগ দুৰ্বাসনা দুষ্ট হৰি 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 হৰিয়ে ঐ অনাদি অবিদ্যা আপুনি ভৈলো মোহিত, অনাত্মা দেহক আত্মবুদ্ধি কৰি হৰি 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 হৰিয়ে ও তুমি পৰমাত্মা ঈশ্বৰে ভৈলো বঞ্চিত। কিমান ধুনীয়া আত্মনিবেদন হে শ্ৰদ্ধা ভক্তসকল। মাধৱ পুৰুষে বৈকুণ্ঠৰ অভয় অমৃত তত্ত্বপূৰ্ণ সেই শব্দ ব্ৰহ্ম আনি আমাৰ ইয়াতে হেৰি কৰিছে, স্থাপন কৰিছে। দুৰ্বাৰ দুসংগ দুৰ্বাসনা অবিদ্যাজনিত কাৰণত আমি কি কৰোঁ, দুসংগ অৰ্থাৎ ইন্দ্ৰিয় প্ৰীতিৰ কাৰণে, ঈশ্বৰ জ্ঞান নথকাৰ কাৰণে আমি কিছুমান কৰ্মানি ধৰ্মানি কৰোঁ। আৰু সেই কৰ্মানি ধৰ্মানিবিলাক কি, সাংঘাতিক ধৰণৰ আমাৰ শত্ৰু। যি শত্ৰুৱে আমাক ভক্তি তত্ত্ব, জ্ঞান তত্ত্ব আৰু কৰ্মতত্ত্বৰ পৰা বিচলিত কৰে, আঁতৰত ৰাখে, প্ৰাপ্তিৰ সুবিধাটো নিদিয়ে। গতিকে সেই অনাদি অবিদ্যাত আমাৰ অজ্ঞানতাৰ কাৰণে, আমি প্ৰভুক চিনি নাপাওঁ কাৰণে কি হৈছে, আমি মোহিত হৈ পৰিছোঁ, অৰ্থাৎ আকৰ্ষিত হৈ পৰিছোঁ, আমি লিপ্ততাত আহি গৈছোঁ। আৰু সেই লিপ্ততাই কি কৰিছে, আমাক কৰ্মবন্ধন, কৰ্মজড়তাত বান্ধি ৰাখিছে। আমাক তিনি গুণত বান্ধি ৰাখিছে। যদি এটা জীৱে অবিদ্যা আন্ধাৰত সেই কূপত পৰি থাকে আৰু কি কৰে, ছয় শত্ৰুৱে কাম ক্ৰোধ লোভ মোহ মাত মাৎসৰ্যবিলাকে যদি তেওঁক তাৰ পৰা উঠিব নিদিয়ে, আৰু যদি এখন সুদৃঢ় জাল অৰ্থাৎ মায়াৰ জালৰ দ্বাৰা তেওঁক বান্ধি থোৱা যায়, সেই জীৱে কেনেকৈ পতিতৰ পৰা উদ্ধাৰ হ'ব, কি শক্তি আছে, তাৰে উপায় চিন্তি এই কথাটো কৈছে। কি কৈছে, আত্মনিবেদন কৰি জীৱে সেই প্ৰভু ভগৱন্তক মাতি আছে আৰু কৈছে কি জানে, যে মোৰ ভুলৰ সীমা নাই, মোৰ অবিদ্যাজনিত সমস্ত কথাৰ কাৰণে মই নিজৰ কৰ্মপাশত নিজে বন্ধি হৈ আছোঁ। গতিকে অনাত্মা দেহকে মই আত্মা বুলি ভাবিছোঁ, ইয়াতকৈ ডাঙৰ অপৰাধ আৰু হ'ব একোৱেই নৰে। হে হৰি, হে প্ৰভু ভগৱন্ত অনাদিৰাদি গোবিন্দ, তুমি পৰমাত্মা, তুমি জগতৰ মালিক, তুমি জগতৰ ঈশ্বৰ। সেনেহেন প্ৰভুৰ চৰণ বাদ দি মই কি কৰিছোঁ, বিষয় সম্বন্ধীয় অবিদ্যাত থাকি মই নিজে মজি আছোঁ, মোৰ সমান আৰু পাপী কোনো নাই। হে প্ৰভু, তুমি মোক ৰক্ষা কৰা। এই বুলি আত্মনিবেদন ভক্তি কৰি আজিৰ এই পটল, এই নাম পাল নামৰ এই পটলে আপোনালোকক বুজাই আহি আছে। আত্যান্তিক সুখ তজু পদ সেৱা হৰি 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 হৰিয়ে সেৱা পৰি হৰি সুখে ভৈলো বঞ্চিত মায়াময় ঘোৰ
সংসাৰ নিকাৰ হৰি 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 হৰিয়ে ও তাকে সুখ মানি মগ্ন ভৈল মোৰ চিত্ত। মোৰ কিমান ভুল যে কৈছে আত্যন্তিক সুখ, যি সুখ প্ৰভু পাৰমাৰ্থ সম্ভাৰ বুলি কৈছে। আত্যন্তিক সুখ প্ৰভুৰ পাৰমাৰ্থ সম্ভাৰ বুলি কৈছে। আজি অবিদ্যাত থাকি অকৰ্ম বিকৰ্ম কৰি ভগৱানক চিন্তা নকৰি, ভাৱনা নকৰি, শ্ৰৱণ কীৰ্তন নকৰি মই কি কৰি আছোঁ দোষ, যে সেই আত্যন্তিক সুখৰ পৰা মই বঞ্চিত হৈছোঁ। আৰু কি হৈছোঁ, আৰু মায়াময় ঘোৰ সংসাৰত মজি 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 মায়াৰ জালত মই বন্দী হৈ আছোঁ। আৰু এই বন্দী হোৱা জীৱ কোনোদিন মুক্তি হ'ব নোৱাৰে, যদিহে প্ৰভুৰ কৃপালেখ নাথাকে, কৃপাদৃষ্টি নাথাকে। আৰু সেই অৰ্থত মহাপুৰুষ মাধৱদেৱে লেখছি যে সেই ভিক্ষুকসকল, হে ভক্তসকল, তোমালোকে প্ৰভু ভগৱন্তৰ ওচৰত কি কৰা, প্ৰাৰ্থনা আত্মনিবেদন কৰি তুমি ভিক্ষা কৰা, যে সেই তেওঁ যেন কৃপাদৃষ্টি কৰে। গতিকে কৈছে আমাৰ নিজৰ দোষৰ কাৰণে আমাৰ মন মগ্ন, চিত্তমগ্ন হৈছে ক'ত জানে, মানে বিষয়ত। আৰু বিষয়ত থকাৰ কাৰণে কি হৈছে, যে আমি ঈশ্বৰ প্ৰাপ্তি, ঈশ্বৰৰ দৰ্শন পৰশন হ'ব নোৱাৰি। এই সুন্দৰ অমৃতধাৰা বৈকুণ্ঠৰ পৰা অতি কষ্টৰে মাধৱ পুৰুষে আনি আপোনালোকৰ হাতত তুলি দিছে। গতিকে শ্ৰোতা ভক্তসকল, অৰ্থ বুজক, আত্মনিবেদন কৰক, আৰু কি ভিক্ষা কৰক, পাৰমাৰ্থ ভিক্ষা। ৰাজেশ্বৰ যদি চক্ৰৱৰ্তী হয়, পৃথিৱীৰ ৰাজাও হয়, তথাপিতো পৰতন্ত্ৰ। যিহেতু আমি পৰতন্ত্ৰ, ঈশ্বৰৰ তলত আছোঁ, তেওঁক যদি আত্মনিবেদন কৰা যায়, তেতিয়াহ'লে কি কৰিব, তেওঁ চকু মেলি চাব। তুমি শুদ্ধ বুদ্ধ নিত নিৰ্মল নিৰ্গুণ দেৱ মোৰ প্ৰভু নাৰায়ণে, ও স্বৰূপে আনন্দে সদা সুখী, হৰি হৰি তুমি নিজানন্দে সদা সুখী। আৰু তোমাক নাজানি মোৰ ও ঘৰ বিদ্যা কৃষ্ণ কৃষ্ণ, আমি মূঢ় মহতি ঘোৰ অবিদ্যা সাগৰে মজি, ও মোৰ প্ৰভু নাৰায়ণে, তোমাক নাজানি ভৈলো দুখী, ও হৰি হৰি স্বৰূপ নাজানি ভৈলো দুখী হৰিয়ে। কৈছি ও তুমি শুদ্ধ বুদ্ধ নিত্য, ও নিৰ্গুণ নিৰ্মল দেৱ মোৰ প্ৰভু নাৰায়ণে, ও স্বৰূপে আনন্দে সদা সুখী। তুমি স্বৰূপানন্দ প্ৰভু। স্ব মানে ব্ৰহ্ম কৃষ্ণ, সেই ব্ৰহ্ম সুখত তুমি নিজে নিজে সুখী। আৰু তুমি কি, তুমি শুদ্ধ বুদ্ধ নিত্য নিৰ্মল নিৰ্গুণ। গতিকে আমি মূঢ়মতি ঘোৰ, আমি একোৱে নাজানো প্ৰভু। আমি কি তোমাৰ মুখৰ বাণী, এই শাস্ত্ৰৰ তত্ত্বটো চাইছোঁ, দেখিছোঁ, শুনিছোঁ, আৰু তাৰে মৰ্ম কৰি বিশ্বাস কৰি তোমাক আত্মনিবেদন কৰিছোঁ। হে প্ৰভু নাৰায়ণ, তুমি আমাক ৰক্ষা কৰা, তোমাৰ আনন্দৰ ভাগ আমাকো দিয়া। তুমি নিজানন্দময়, চিদানন্দময়, তুমি সদানন্দময়, তুমি ধ্ৰুৱানন্দময়। তোমাৰ আনন্দ সদায় অখণ্ড, কিন্তু মনুষ্যৰ আনন্দ ই খণ্ড আনন্দ, খণ্ড আনন্দ, খণ্ড আনন্দ বুলি কৈছে। হার মই মূঢ় মতি ঘোর, ও
অয় বিদ্যা সাগৰে মজি মোৰ প্ৰভু নাৰায়ণে। মই মূঢ়মতি ঘৰ, অৰ্থাৎ মই একোকে নাজানো। গতিকে য'ত মোৰ অবিদ্যা আন্ধাৰত আছোঁ, গতিকে মই কি জানিম? মই একোৱে নাজানো। এই যে মই নাজানো এই কথাটো মই উপলব্ধি কৰিছোঁ আৰু তোমাৰ চৰণত ধৰিছোঁ। আৰু তোমাক নাজানাৰ ফলত প্ৰভু মই কি হৈছোঁ? দুখী হৈছোঁ। দুখী। এই দুখটো কি? এই ঘোৰ দুখৰ মই ভাগি হৈ গৈছোঁ। গতিকে হে প্ৰভু অনাদি গোবিন্দ, তোমাৰ স্বৰূপ, তোমাৰ পাৰমাৰ্থ, তোমাৰ সেই দিব্য ৰূপ জ্ঞান নাপাই মই কি আছোঁ? অজ্ঞানত পৰি আছোঁ। প্ৰভু তুমি মোক ৰক্ষা কৰা। আই অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ হ'বলে মোৰ প্ৰভু নাৰায়ণে। তুমি দূৰ কৰি আছা মায়া, অ হৰি হৰি তোমাৰ নিকটে নাহি মায়া। তোমাক নভজো পদে, অ মায়ায়ে মোহিল মোক মোৰ প্ৰভু নাৰায়ণে। আৱে কৃপাময় কৰা দয়া, অ হৰি হৰি মায়া কনিবাৰী কৰা দয়া হৰিয়ে। সুন্দৰ বটল, সুন্দৰ ঘোষা। তেওঁ কি কৰিছে জানে? তেওঁৰ অখণ্ডিত সদা শুদ্ধ সেই চৈতন্য শক্তি অনন্ত ঐশ্বৰ্যৰ মালিক তেওঁ। আৰু তাৰে ফলত প্ৰভু নাৰায়ণে আমাৰ মায়াবিলাক দূৰ কৰি আছে। এইটো হ'ল জনাৰ্দন তত্ত্ব। প্ৰভু ভগৱন্তই জনাৰ্দন তত্ত্বত, জনা মানে মায়া, মায়াক যা মৰ্দন কৰে, সেইটো হ'ল জনাৰ্দন প্ৰভু ভগৱন্ত কৃষ্ণ। আত্মনিবেদন কৰি জীৱবৰ্গই কৈ আছে, আৰু তাকে উক্তি দিছে আমাৰ মাধৱ পুৰুষে, যে অখণ্ডিত আনন্দৰ মাধ্যমেদি প্ৰভু নাৰায়ণে সমস্ত জীৱৰে মায়া দূৰ কৰে। অথচ তেওঁৰ ওচৰত মায়া নাথাকে। মায়াৰ চেক, মায়াৰ লিপ্ততা প্ৰভু ভগৱন্তৰ ওচৰত নাথাকে। কিন্তু তেওঁ সদায় মায়াৰ মালিক। হে কৃপাময়, হে দয়াময়, হে কৰোণাময়, তুমি এইবাৰ মোক তুমি ৰক্ষা কৰা। মায়াক নিবাৰণ কৰি মোক সেই স্বৰূপানন্দ প্ৰদান কৰা হে প্ৰভু ভগৱন্ত। এই বুলি মানে প্ৰাৰ্থনা কৰিছে কৃষ্ণক। কৃষ্ণক মানে প্ৰাৰ্থনা কৰি আছে কোনে? জীৱবৰ্গই। জীৱবৰ্গই ভকত আৰু ভকতৰ ভিতৰত থকা, দেহৰ ভিতৰত থকা সেই যিটো দেহী আছে, শৰীৰী আছে, প্ৰাণবায়ু আছে, ক্ষেত্ৰজ্ঞ আছে, সেই জীৱাত্মাই এই প্ৰাৰ্থনাটো কৰি আছে। অ দৈৱকী নন্দন দেৱ, দৈৱকী নন্দন দেৱ, দীন বন্ধু দামোদৰে, হৰি হৰি চৰণে উদ্ধাৰ কৰা মোক, প্ৰাণবন্ধু এইবাৰ নেৰিবা হৰি মোক। আর ভকতি মিনতি স্তুতি প্রণতি না জানু মই, দীন বন্ধু দামোদরে, হরি হরি আৱে মোৰ কেনে গতি হৌক, প্ৰাণবন্ধু মোৰ মনৰ শোকটো মাত হৰিয়ে। আর গতিকে হে শ্ৰোতা ভক্তসকল, হে পুণ্য আত্মাসকল, মাধৱ পুৰুষে কি কৰিছে? বৈকুণ্ঠৰ অমৃতধাৰা আমাৰ ঘৰে ঘৰে বিলাই দিছে। আমি অকণমান চকু মেলি চাই সেইটো গ্ৰহণ কৰিব লাগে। তেওঁ কি কৈছে? দৈৱকী নন্দন কৃষ্ণক মাতছি, হে প্ৰভু অনাদি আদি গোবিন্দ পূৰ্ণ ব্ৰহ্ম তুমি কৃষ্ণ কি কৈছে?
যে দৈৱকীৰ নন্দনক দীনবন্ধু বুলি প্ৰাৰ্থনা কৰিছে জীৱে। আৰু সেই প্ৰাণ বন্ধু বা দীনবন্ধু এইবাৰ যেন তুমি মোক নাচাৰা, অৰ্থাৎ এৰি নিদিয়া। কিন্তু কি জানে, মই অন্য প্ৰকাৰে ভকতি মিনতি প্ৰণতি কৰিব মই সাধ্য নাই, মই নাজানো। দীনবন্ধু দামোদৰ, এতিয়া মোৰ কি গতি হ'ব? তুমি যদি চকু মেলি নোচোৱা, তুমি যদি কৃপালেখ নকৰা, তেতিয়াহ'লে মোৰ আৰু গতি উপায় নাই। সেইকাৰণে মই প্ৰণিপাত কৰি কৈছোঁ, প্ৰাণ বন্ধু, মোৰ মন যেন তোমাৰ চৰণত সদায় ৰয়, এই কথাটো মই প্ৰাৰ্থনা কৰিছোঁ। হে কৃষ্ণ, তুমি নিজ আত্মপ্ৰিয়তম গুৰু মোৰ প্ৰভু নাৰায়ণে, ও পৰম ঈশ্বৰ ভয়হাৰী, ও হৰি হৰি তুমি ইষ্ট দেৱ ভয়হাৰী। হে কৃষ্ণ নাৰী আদি গোবিন্দ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ, তুমি মোৰ প্ৰিয়তম আত্মা আৰু তুমি পৰম গুৰু। গতিকে হে প্ৰভু নাৰায়ণ, তুমি ভয়হাৰী, ভক্তৰ ভয়হাৰী, অভয় অমৃত তুমি প্ৰদান কৰি আছা। আৰু তুমি ইষ্ট দেৱতা। ইষ্টদেৱ মানে কি? শ্ৰেষ্ঠ, তাতকৈ আৰু কোনো ওপৰত হ'ব নোৱাৰে। এই পৰম শ্ৰেয় যিটো দেৱ, সেইটো তুমি কৃষ্ণদেৱ, আৰু তোমাক মই প্ৰণিপাত কৰিছোঁ। গতিকে হে প্ৰভু, তুমি অকণমান চকু মেলি চোৱা, এই জীৱক তুমি উদ্ধাৰ কৰ। আর এতে জানিয়া তজু ও চৰণে শৰণ লৈলো মোৰ প্ৰভু নাৰায়ণে, ও নচাৰিবা এইবাৰ মুৰাৰী, হৰি হৰি ও লৈও মোক মায়া কণিহাৰী হৰি। গতিকে হে প্ৰভু, তোমাৰ চৰণত তুমি শৰণ লৈছোঁ। এইবাৰ প্ৰভু তুমি মোক ত্যাগ নকৰিবা। গতিকে মোক মায়াক নিবাৰণ কৰি তুমি কি কৰা, মোক এইবাৰ উদ্ধাৰ কৰা। এই আত্মনিবেদন ভক্তি, এই ভক্তি হ'ল চূড়ান্ত ভক্তি, নিৰ্গুণ ভক্তি, অকপট ভক্তি, ই শুদ্ধ বুদ্ধ নিত্যন ভক্তি। এই ভক্তি দি আপোনালোকে মাতক। হে শ্ৰদ্ধা ভক্তসকল, প্ৰভু ভগৱন্তক যদি এইটো পদ্ধতিত মাতিব পাৰিছে, এই বাক্যত মাতিব পাৰিছে, এই ভাৱত মাতিব পাৰিছে, তেতিয়াহ'লে প্ৰভু ভক্তি আপোনাৰ ওচৰত দৰ্শন পৰশন দিব। আৰু আমাৰ কি দোষ আছে? ঘোষাত কি কৈছে চাওক, অমনুষ্য জনিৰ কৰ্মে নিশেষ জনিত ফুৰি দীন বন্ধু দামোদৰে, হৰি হৰি বাৰে বাৰে ভুঞ্জিলৈ পাৰ, দীনবন্ধু কতবা কৰিলো আয়া জাত। গতিকে কৈছি, মনুষ্য জন্মে পাই, মনুষ্য জন্মৰ কি? শ্ৰৱণং কীৰ্তনং বিষ্ণুৰ কৰ্তব্য মহতপৰম। শ্ৰৱণ কীৰ্তন কৰিব লাগে। ইয়াৰ পৰা আমি বঞ্চিত হৈ, হৰি সেৱাৰ পৰা বঞ্চিত হৈ, হৰি ভজনৰ পৰা বঞ্চিত হৈ, হৰিৰ কথা মনত নানি আমাৰ কি হৈছে? হে দীনবন্ধু প্ৰভু ভগৱন্ত, বাৰে বাৰে জন্ম লৈছোঁ আৰু নিকাৰ ভুঞ্জি আছোঁ, এই কথাটো তোমাৰ চৰণত নিবেদন কৰিছোঁ প্ৰভু। এইবাৰ যেন তুমি মোক উদ্ধাৰ কৰা। ইবেলি তোমাৰ দুই ও চৰণে শৰণ লৈলো দীনবন্ধু দামোদৰে, হৰি হৰি নকৰিবা মোক পৰিহাৰ, প্ৰাণবন্ধু চৰণত ৰাখি এইবাৰ হৰিয়ে। হে প্ৰভু অনাদি গোবিন্দ, তোমাৰ চৰণত ধৰিছোঁ মই। সপ্ৰেম ভক্তি মই কি কৈছোঁ? প্ৰদান কৰিছোঁ প্ৰভু। মোৰ বিন্দু মাত্ৰ মোৰ আখোৱা নাই, মই তোমাক বুজি পাইছোঁ। আৰু তোমাৰ ওচৰত মই মাত্ৰ তোমাৰ নামেদি তোমাক প্ৰাৰ্থনা কৰি আছোঁ। তুমি এইবাৰ কি কৰা? প্ৰাণ বন্ধু, তোমাৰ চৰণত মোক ঠাই দিয়া। ও পুনু পুনু নৰতনু ও লভিয়া তোমাত তেজি দীনবন্ধু দামোদৰে, ও হৰি হৰি সংহাৰে ভ্ৰমিলো অসংখ্যাত। বাৰে বাৰে জন্মগ্ৰহণ কৰিলোঁ, কিয় কৰি আছোঁ? এই মনুষ্য জন্মত লৈ ভগৱানৰ নাম নলোৱাৰ কাৰণে,
ভগৱানৰ ধৰ্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণক আমি সেৱা নকৰাৰ কাৰণে নামানাৰ কাৰণে কি হৈছে হে প্ৰভু দীনবন্ধু বাৰে বাৰে সংসাৰত ভ্ৰমণ কৰিছে অসংখ্যাত কৰিছোঁ বহুবাৰ সংসাৰত আহিছোঁ নৰতনো লৈছোঁ বেলেগতনো লৈছোঁ আৰু কি কৈছোঁ মৃত্যুক লৈছোঁ আৰু এনেকৈ বাৰে বাৰে ঘূৰি আছোঁ গতিকে হে প্ৰভু অনাদিৰ অনিদ আপোনাৰ চৰণত শেষ প্ৰণিপাত মোৰ জীৱে কৈ আছে সুন্দৰভাৱে প্ৰাৰ্থনা কৰি আছে কাক কৰি আছে প্ৰভু ভগৱন্ত কৃষ্ণক কৰি আছে সদায় মনত ৰাখিব যে কৃষ্ণ হ'ল কৃষ্ণেন্দু পৰম ব্ৰহ্মম স্বয়ং মানে নিৰাকাৰ তত্ত্বত ব্ৰহ্ম হ'ল কৃষ্ণ কিয় কৈছে যে সৰ্বানন্দ প্ৰদান কৰিব পাৰে তেওঁ সব আনন্দ তেওঁ প্ৰদান কৰে কাৰণে কৃষ্ণ কিন্তু শ্ৰীকৃষ্ণ কোনি অৱতাৰী পুৰুষ চৌষষ্ঠি কলা লৈ পেলাই সেই নিৰাকাৰৰ সাকাৰ স্বস্বৰূপ প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ কৃষ্ণত যি কথা পাব আৰু আগমত শ্ৰীকৃষ্ণটো সেই কথাই পাব গতিকে এই কথা বুজি সামৰি হে প্ৰভু অনাদি আদি গণিত তোমাৰ চৰণত মই শৰণ লৈছোঁ মই সেৱা জনাইছোঁ আত্মনিবেদন কৰিছোঁ হে প্ৰভু এইবাৰ আমাক ৰক্ষা কৰা ইবেহেলি কৰোণাময় অ তোমাৰ কিংকৰ ভৈলো দীনবন্ধু দামোদৰে হৰি হৰি ৰতি মোৰ ৰকটো মাত প্ৰাণবন্ধু চৰণত কৰোঁ প্ৰণিপাত হৰি শেষ অনুৰোধ প্ৰভু তোমাৰ মই বাৰ কিংকৰ মোক কিংকৰ হিচাপে তুমি লোৱা দীনবন্ধু দামোদৰ আৰু মই প্ৰভু কি কৰিম তোমাক সদা সৰ্বথা চিন্তা কৰি আছোঁ মই ভাবি আছোঁ আৰু প্ৰভু তুমি মোক এই ভাৱনাটো এই মোৰ সাধাৰণ যিটো ৰতি এইটো তোমাৰ চৰণত থাকক এই শক্তিটিও মোক প্ৰদান কৰা আৰু তোমাৰ চৰণত কৌটি কৌটি প্ৰণিবাদ জনাই মই সদায় তোমাৰ চৰণত ধৰি আছোঁ এই বুলি এই হৰণ চন্দৰ এই পটলকেইটাই আমাক এনেধৰণে বেদ বেদান্ত সমস্ত শাস্ত্ৰ গুৰুৰ মানে বাক্য আমাক প্ৰদান কৰি আছে শ্ৰোতা ভক্তসকল আপোনালোক ভাগ্যৱান আপোনালোকে পুণ্যৱান এই কথা শুনি আপোনালোকে যদি ইয়াত অন্তৰ্হিত হয় বা হ'ব পাৰে বা হৈও আছে এই সমস্তবিলাক ভগৱানে কৃপা কৰক এইখিনিয়ে মই পটল ব্যাখ্যা কৰিলোঁ পাল নামৰ যুগলৰ আৰু পৰৱৰ্তী সময়ত কৰিম আপোনালোকে আশীৰ্বাদ কৰক সকলোকে প্ৰণিপাত জনাই মই ইয়াতে আজিৰ পটল সাংগ কৰিলোঁ।